হাই ভিউয়ার্স, আজি মই উপস্থিত আছো 3 নং বজারে, ডিমুরিয়ার 3 নং বজারে, যত নাকি এখন বিশাল গণসমাবেশ অনুষ্ঠিত হয়ে আছে। গণসমাবেশ অনুষ্ঠিত হয়ে আছে আর তাত উপস্থিত আছে যে প্রদূষণযুক্ত কোম্পানী ইয়াতে মানে পরিকল্পনা কৰিছে স্থাপন কৰিবলৈ, তাৰ বিৰুদ্ধে এখন প্ৰতিবাদী সভা আহ্বান কৰিছে। আৰু এই সভাত মই ৰাইজৰ পৰা মই মন্তব্য ল'ব বিচাৰিম। আপুনি আজি এখন যে গণসমাবেশ হৈছে, কি উদ্দেশ্য হৈছে মানে অলপ জানিব পাৰিম নেকি? এইটো মানে আমাৰ ইয়াত মানে 2009 চনতে এই টপচেপ নামৰ এটা চিমেণ্ট কোম্পানীয়ে ইয়াত প্ৰায় 134 বিঘামান মাটি কিনিছিল। তেতিয়া ৰাইজৰ তীব্ৰ আন্দোলনৰ মানে ফলত এই কোম্পানীখিনি ইয়াৰ পৰা গুচি যায়। কিন্তু 17 বছৰ পিছত আকৌ দেখা গৈছে যে কোম্পানীয়ে মানে ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ হঠাতে মানে তেওঁলোকে বাউণ্ডাৰী ৱাল মানে নিৰ্মাণ কৰিছে আৰু কিছুমান অবৈধ বাংলাদেশী দ্বাৰা ইয়াত মানে কাম কৰে আছে। সেই মিয়াখিনি ক'ৰ পৰা আহিছে, কোনে আহিছে, কোনে আনিছে, কেনেকে আহিছে, মানে আমি স্থানীয় ৰাইজ হৈ মানে একোৱে নাজানো। ইয়াত কি কৰিব, ইয়াত মানে প্ৰদূষণযুক্ত চিমেণ্ট উদ্যোগে দিব নে বেলেগ কিবা দিব, সেই বস্তু আমি স্থানীয় লোক জড়িত আছে নে? স্থানীয় লোকো কেইজনমান জড়িত আছে। তাৰ স্থানীয় লোকৰ কেইজন মানে তাত মাটি এই পাথৰবোৰ ষ্টন ডাষ্টবোৰ পেলাই আছে, কিছুমানে শিলগুটি পেলাই আছে, কিছুমানে চিমেণ্ট পেলাই আছে। তাৰমানে তেওঁলোকৰ ব্যক্তিগত মানে মুনাফাৰ ফলত মানে এই ৰাইজৰ মানে ক্ষতি কৰিবলৈ তেওঁলোকো মানে আৰম্ভ কৰিছে। ঠিক আছে, ধন্যবাদ। মই আৰু জনৰ পৰা অলপ জানিব বিচাৰিম যে ইয়াত যে প্ৰদূষণযুক্ত কোম্পানী স্থাপন কৰিব খুজিছে তেওঁলোকৰ বিৰুদ্ধে আপোনালোকে কি ক'ব? বিৰুদ্ধে এইটোৱে মানে প্ৰদূষণযুক্ত ফেক্টৰী ইয়াতে নহয়। আমাৰ ওচৰতে আছে চিমেণ্ট ফেক্টৰী হৈছে আমাৰ কি কয় সমতা চিমেণ্ট ফেক্টৰীৰ ফলত মানে ৰাইজৰ ইয়াতে বহুত আপত্তি আছে যে প্ৰদূষণ বহুত হৈ আছে। কাপোৰ শুকাব দিলে বোলে কাপোৰত ধূলি আহে। আৰু আমি চাই আছো যে ইয়াতে বৰাহল ষ্টেচন এইটো আমাৰ আন্দোলনটো কেতিয়াৰ পৰা আৰম্ভ হৈছে, কিমান চনত? 2009 চনৰ পৰা আৰম্ভ হৈছিলে। তেতিয়া আমি বহুত সৰু আছিলো। তেতিয়াৰ পৰা মানে হৈছিলে। ঠিক আছে, ধন্যবাদ। যিদৰে তেওঁলোকে প্ৰতিবাদী সমদল উলিয়াইছিল, প্ৰতিবাদী সমদল ওলাই যি স্থানত তেওঁলোকে প্ৰদূষণযুক্ত কোম্পানী স্থাপনৰ উদ্দেশ্য লৈছে, এখন স্থান আমাৰ কেমেৰামেন দেৱজিতে দেখুৱাইছে আপোনালোকক। আৰু মই ৰাইজৰ মন্তব্য লৈ বিচাৰিছো এইবাৰ ইয়াতে যে আপোনালোকৰ যি প্ৰদূষণযুক্ত কোম্পানী প্ৰতিষ্ঠা কৰিব খুজিছে, আপোনালোকে কি কয়? নালাগে। এই কোম্পানীটো যদি হয় আমি জীয়াতকৈ মৰি যোৱা ভাল। গতিকে পিছলৈ মৰাতকৈ আগলৈ আমি মৰিম। আমাৰ শৰীৰত এক বিন্দু তেজ টকা লৈকে এই চিমেণ্ট কোম্পানী আৰু কোটিপতি কোনে মালিক তেওঁক আমি কেতিয়াও এই ইয়াতে কোম্পানী কৰিবলৈ আমি নিদিওঁ। আৰু এটা সমস্যা চাওক, আজি একমাহ আগতে আমাৰ কুৱাত 10 ৰিং 12 ৰিং পানী আছিলে। আজি ইয়াতে বয়লিং কৰাৰ পিছত আমাৰ কুৱাত 1 ৰিং পানীও নাই। আমি পানী খাবলৈ, 1 টুকুৰা পানী খাবলৈ আমি নাপাওঁ। গতিকে প্ৰতিবাদ কিমান দিন ধৰি প্ৰতিবাদ আমি আজিৰ পৰা 17 বছৰ 22 বছৰ আগতো কৰিছো, তেতিয়া বন্ধ হৈছে। এতিয়া মাত্ৰ লোকেল কেইটামান দালালৰ সহযোগত আজি এই সৰ্বনা কোম্পানী গঢ়ি উঠিছে। আমি কেতিয়াও নামানো। অনাগত দিনত কি ব্যৱস্থা ল'ব বুলি ভাবিছে আপোনালোকে? আমি ৰাইজে আজি প্ৰতিবাদ কৰি মালিকক আমি সকীয়াই দিছো, তেওঁলোকে এই কোম্পানীটো বন্ধ কৰক, নহলে আমি ইয়াতকৈ আৰু জংলীয়া আন্দোলন কৰিব তুলিম আমি আৰু চাম কিমান ডাঙৰ মালিক হয়। ধন্যবাদ। প্ৰতিবাদী সমদল ওলাইছিল, তেওঁলোকে আহি আমাৰ য'ত নেকি প্ৰদূষণযুক্ত উদ্যোগ স্থাপন হ'ব সেইখিনি উপস্থিত হৈছেহে। সাধাৰণ জনতা আজি প্ৰতিবাদ স্থাপন কৰি আছে আৰু প্ৰতিবাদী সমদল উলিয়াইছে। এয়া কোম্পানী স্থাপন হোৱা জেগাত তেওঁলোকে আহি উপস্থিত হৈছেহে। সেই সমদৰ্শকক দেখুৱাই আছো যে কি ধৰণে তেওঁলোকে 140 বিঘা মাটি ক্ৰয় কৰি যিদৰে পৰিকল্পনা বাবে ক্ৰয় কৰি তেওঁলোকে এই মাটিখিনিত এক প্ৰদূষণযুক্ত কোম্পানী স্থাপনৰ যি উদ্দেশ্য হৈছে, তেওঁলোকে জনাইছে যে তেওঁলোকে কোনো পৰ্যায়ে এইখন কোম্পানী হ'ব নিদিয়ে। তেওঁলোকে প্ৰতিবাদ জনাইছে বিদেশী যি আমাৰ আমার এখন বেড়া আছে,